SIT দিছিল SIT ৰিপৰ্টটো 10 ছেপ্টেম্বৰ তাৰিখে আৰু মুখ্যমন্ত্ৰীয়ে ক'লে যে এই ক্ষেত্ৰত গৌৰৱ গগৈ কৌশলে নাযায় গৌৰৱ গগৈ ডাঙৰীয়ে ক'লে যে মই এইকাৰণেই কৌশলে নাযাওঁ যে আপোনাৰ হাতত কি তথ্য আছে সেই তথ্যখিনি ৰাইজে জানে আজি যদি মই কোৰ্টলৈ যাওঁ কোৰ্টৰ পৰা যদি ষ্টে অৰ্ডাৰ লওঁ আপুনি ক'ব যে মোৰ আমি গতিকে মই দিব নোৱাৰিম মুকলিকে তেওঁক সকলো কাম কৰিব আৰু আমি ৰখি থাকিলোঁ যে 10 ছেপ্টেম্বৰত অসমৰ ৰাজ্যত কথাখিনি হ'ব কিন্তু 10 ছেপ্টেম্বৰ অক্টোবৰ নৱেম্বৰ ডিচেম্বৰ জানুৱাৰী তাৰপিছত যেতিয়া সুধিলে যে 10 ছেপ্টেম্বৰত নিদিলে তেতিয়াহ'লে জুবিন গাৰ্গৰ মৃত্যু হোৱাৰ কাৰণে বুজিব বাকী বৰ আপোনাৰ দুখন কথা যেনেকৈ আপোনাৰ পুলিচে ডকাইতি এটা হ'লে কোনো ধৰণৰ ধৰি লওক কোনো নথলে চিগাৰেটত টুকুৰা এটা পাই পেলাই ধৰিলে ডকাইতক একেদৰে আজি 10 ছেপ্টেম্বৰ তাৰিখে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কেনেকৈ জানিলে যে 19 ছেপ্টেম্বৰত জুবিন গাৰ্গক হত্যা জুবিন গাৰ্গকটো আপোনাৰ স্বাভাৱিক মৃত্যু হোৱা নাছিল হত্যা কৰিছিল 10 ছেপ্টেম্বৰত দপদপাই ঘূৰি ফুৰিছে জুবিন গাৰ্গ 11 ছেপ্টেম্বৰত ঘূৰি ফুৰিছে স্পষ্ট কথা যে 19 তাৰিখে তেওঁ যে মৃত্যু হ'ব সেইটো কেনেকৈ জানিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেওঁৰ বিৰুদ্ধে এটা SIT দিয়া হ'ল আৰু SIT দিয়া হ'লে এই কথাবিলাক নিশ্চয় তেওঁক মাতি আনি সুধিব যে আপুনি কেনেকৈ জানিলে এইকাৰণে জানিলে যে কিছুদিনৰ পৰা মুকলিকে আমি পিছতে দেখিছোঁ যে জুবিন গাৰ্গক ডাঙৰীয়াই কৈ আছিল যে ময়ে কষ্ট কৰি বিজেপিক আনিছিলোঁ যে বিজেপিয়ে যেনেকৈ অসমখনক খুলিকৈ দেখুৱাইছে যেনেকৈ হিমন্ত বিশ্ব শৰ্মাই স্বেচ্ছাচাৰী অত্যাচাৰী শাসন কৰিছে মই এইবাৰ নিজেই নামি এইবাৰ বিজেপিক পৰাস্ত কৰিম এইবাৰ মানুহক কৈছিল যে ৰাইজ এইবাৰ আপোনালোকে বিজেপিক ভোট দিব কি কৈছিল কি নকৈছিল মই সেই কথাখিনি আপোনালোকৰ দমদমত আছে আপুনি ভাবেনে যে এই চৰকাৰৰ দিনত জুবিন গাৰ্গে ন্যায় পাব মই স্পষ্টকৈ কৈছোঁ যে ন্যায়টো নাপায়ে এটা SIT এটা দিয়ক যে 10 ছেপ্টেম্বৰত কেনেকৈ জানিলে যে 19 ছেপ্টেম্বৰত হত্যা কৰা হ'ব মই ডাইলুট কৰিব বিচৰা নাই ন্যায়টো নাপায়ে এতিয়াতো তেওঁৰ দেখিছে নহয় বিভিন্ন ধৰণেৰে কৰি আছে জুবিন গাৰ্গক যিসকলে ভাল পায় আজি গোলাঘাটৰ পৰা মেৰাপানীৰ পৰা মহিলাসকলে চকু পানী লৈ জুবিন ক্ষেত্ৰলৈ যায় জুবিনৰ সমাধিস্থললৈ যায় তাত যোৱা বাধা দিলে জুবিন গাৰ্গৰ সমাধিস্থলী জুবিন ক্ষেত্ৰ কি কাৰণে আপোনাৰ যোৱাত বাধা দিলে আজিও উজনিৰ পৰা নামনিলৈ যোৱা গুৱাহাটীলৈ যোৱা বাছবিলাকত এঘণ্টাত ৰখি যায় মানুহবিলাকে চকুলো ওলায় জুবিন গাৰ্গৰ একটা অঞ্চলৰ মানুহ আছিল এই জুবিন গাৰ্গৰ প্ৰতি তেওঁ কিয় আমি ঈৰ্ষা তেওঁৰ পোষ্টাৰৰ ওপৰত তেওঁৰ হিমন্ত বিশ্ব শৰ্মাৰ পোষ্টাৰ মাৰি দিছে কিয় মাৰিছে এই কথাখিনি কিয় ইমান বেয়া পায় এই কথাখিনি ৰাইজৰ ভিতৰত আছে সময়ত এই কথাখিনি আপোনাৰ ৰাইজে যেতিয়া গোটেই কথাখিনি সময় হ'ব সময় ৰাইজে এই কথাখিনি বিচাৰৰ সিদ্ধান্ত সময় লাগিব কথা এটা হ'ল মোৰ ওপৰত বৰ আক্ৰমণ দেখিছে নে আগতে মই ভাল আছিলোঁ যেতিয়া তেওঁৰ লগত একেলগে আছিলোঁ ঘপককৈ বেয়া তেতিয়াৰ পৰা বেয়া হ'ল কওকচোন মনত কৰক যেতিয়া তেওঁৰ বন্ধু বদৰুদ্দিন আজমলক মই 10 লাখ ভিতৰত ৰাইজে বলোৱালে যেতিয়া তেওঁ দেখিলে যে এইবাৰ আৰু বদৰুদ্দিনক লৈ তেওঁ ৰাজনৈতিক কথা খেলিব নোৱাৰে সেই দিনৰ পৰা মোক আক্ৰমণ এইকেইটা দিনত দেখিলে উজনিত তেওঁৰ অৱস্থা বেয়া তেওঁ দেখিছে মৰা 8 ভটকৰ পৰা 6 জনগোষ্ঠীৰ পৰা আৰম্ভ কৰি আপোনাৰ টি গাৰ্ডেনৰ পৰা আৰম্ভ কৰি এই লোকসকলে ধৰাই পেলালে আগতে টি গাৰ্ডেনৰ যিমান বিধায়ক আছিল আজিকালি নাই আজি আপোনালোকে কেন্দ্ৰত এজন মন্ত্ৰী আছিল টি গাৰ্ডেনৰ নাই এইবিলাক কথা কৈ আছোঁ মই এতিয়া নকওঁ তেতিয়াই তেওঁ ভাবিলে যে এইবাৰ নিৰ্বাচনৰ বৈতৰণি পাৰ হ'ব লাগিলে আমি আকৌ বদৰুদ্দিনক দৰকাৰ হ'ব শুই থকা ডুবাই বোম্বাই বদৰুদ্দিনক আকৌ মাতাই লৈ আনিলে তেওঁৰ পুৰণি বন্ধু তেওঁতো নিজেই কৈছে মই কোৱা নাই মোৰ তাত আছেই তেওঁ কৈছে যে বদৰুদ্দিনক মই যেনেকৈ কওঁ তেনেকৈ কৰে য'ত টিকেট দিব তোক তাকে বদৰুদ্দিনক যে মই বৰুৱালোঁ তেওঁ সহ্য কৰিব পৰা নাই আৰু সেইকাৰণে আজি মোক আপোনাৰ আক্ৰমণৰ লক্ষ্য কৰি লৈছে ৰাইজে ভালকৈ জানে এটা কথা উত্তৰ দিম বেছি মুখ খুলিলে তেওঁৱে বেয়া হ'ব মোৰ একো বেয়া নহয় মই সকলো কথা কৈ যাম সামগ্ৰীত এবাৰ পট পৰিৱৰ্তন হ'ব সামগ্ৰী পট পৰিৱৰ্তন হ'ব এইবাৰ নিৰ্বাচনত বহুত ভালকৈ হ'ব ভালকৈ হ'ব কথা কওক হিমন্ত বিশ্ব শৰ্মাৰ নিচিনা হয় সেইখিনি মানুহ মোৰ আপোন নহয় সেইখিনি মানুহ অন্যায় কৰি যোৱাবাৰ আপোনালোকে দেখিছে অন্যায় কৰি অসমত নোহোৱা নোপোজা ৰেজিম কৰি তাত আমাৰ কংগ্ৰেছৰ পাৰ্টি বহুত ছাৰ যিহেতু অখিল গগৈয়ে আপোনালোকৰ মিত্ৰতা কিমান দূৰ আগবাঢ়িছে গৌৰৱ গগৈ ডাঙৰীয়াই স্পষ্টভাৱে কথাখিনি কৈছে যে আমি সকলোৰে লগত বিচাৰিছোঁ কিন্তু ঘটনা কৰিব আপোনাৰ কাৰণে কংগ্ৰেছ দিয়া আপোনালোকে বিচাৰি কোনটো চেনেল মই আপোনালোকক কৈছোঁ কৰোঁ দেই আপোনালোকে তোমাৰ ৰিয়াইন কৰি চাওকচোন কেইদিনমানৰ আগত এই ভূপেন বৰা ডাঙৰীয়াই মাটি একেবাৰে
গামোচা পিন্ধাই তেখেতৰ দেউতাকৰ নামত কিবা এটা কৰিছিল মোৰ এম পি ফাণ্ডত টকা লৈ ময়ে আপোনালোকক চেকুলাৰ তেনেকুৱা নাৰাখোঁ। এতিয়া ভূপেন বৰা ডাঙৰীয়াই যিটো কৈছে নহয় তাত দুদিন আগত আপোনাৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে বিজেপিৰ নিয়ম যে বিজেপিত বোলে নিজৰ কথা ক'ব নোৱাৰে। এতিয়া ভূপেন বৰা ডাঙৰীয়াই নিজৰ কথা কোৱা নাই, আগদিনা হিমন্ত বিশ্ব শৰ্মাই যিটো কৈছে সেই স্ক্ৰিপ্টখন দিছে, সেই স্ক্ৰিপ্টখন চাইছে ভূপেন বৰা ডাঙৰীয়াই কৈছে আৰু বহুত ক'বলগীয়া আছে। এটা কেনেকৈ তেওঁ প্ৰেচিডেণ্ট থেংক ইউ।